নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই শান্তনু ফুকন আৰু আপোনালোকে চাই আছে প্ৰিপেৰেশ্যন আছাম ইউটিউব চেনেল। আজি আমি আলোচনা কৰিম অসম ইতিহাসৰ 25টা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ, যিকেইটা আগন্তুক প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে অতি প্ৰয়োজনীয়। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যন, বাণ ৰজাৰ কন্যাৰ নাম কি আছিল? অপশ্যন এ কমলা কুঁৱৰী, অপশ্যন বি ঊষা, অপশ্যন চি চিত্ৰাংগদা, অপশ্যন ডি এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ঊষা। নেক্সট কুৱেশ্যন, অগ্নিগড় ক'ত অৱস্থিত? অপশ্যন এ তেজপুৰত, অপশ্যন বি ডিব্ৰুগড়ত, অপশ্যন চি কমতাপুৰত আৰু অপশ্যন ডি শোণিতপুৰত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ তেজপুৰত। নেক্সট কুৱেশ্যন, অগ্নিগড় কোনে সজাইছিল? অপশ্যন এ শ্ৰীকৃষ্ণই, অপশ্যন বি ভাস্কৰ বৰ্মনে, অপশ্যন চি বাণ ৰজাই, অপশ্যন ডি হংসবেগে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বাণ ৰজাই। নেক্সট কুৱেশ্যন, পাল বংশৰ প্ৰতিষ্ঠাপক ৰজা কোন? অপশ্যন এ হৰিপাল, অপশ্যন বি ব্ৰহ্মপাল, অপশ্যন চি ক্ষুদ্ৰপাল, অপশ্যন ডি শিলভদ্ৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ব্ৰহ্মপাল। নেক্সট কুৱেশ্যন, শালস্তম্ভ বংশৰ শেষৰজন ৰজাৰ নাম কি আছিল? অপশ্যন এ শিলভদ্ৰ, অপশ্যন বি নীলধ্বজ, অপশ্যন চি ত্যাগসিংহ, অপশ্যন ডি ভাস্কৰ বৰ্মন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ত্যাগসিংহ। নেক্সট কুৱেশ্যন, বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল? অপশ্যন এ ভাস্কৰ বৰ্মন, অপশ্যন বি ভগদত্ত, অপশ্যন চি পাল বৰ্মন, অপশ্যন ডি বিশ্বসিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ভাস্কৰ বৰ্মন। নেক্সট কুৱেশ্যন, কালিকা পুৰাণ কোন শতিকাত ৰচনা কৰা হৈছিল? অপশ্যন এ নৱম শতিকাত, অপশ্যন বি সপ্তম শতিকাত, অপশ্যন চি অষ্টম শতিকাত, অপশ্যন ডি দশম শতিকাত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি দশম শতিকাত। নেক্সট কুৱেশ্যন, কোচ ৰাজ্য কোনে স্থাপন কৰিছিল? অপশ্যন এ বিশ্বসিংহই, অপশ্যন বি শিৱসিংহই, অপশ্যন চি নীলধ্বজ, অপশ্যন ডি বাণ ৰজাই। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বিশ্বসিংহই। নেক্সট কুৱেশ্যন, চুতীয়া ৰাজ্যৰ শেষৰজন ৰজাৰ নাম কি আছিল? অপশ্যন এ ধৰ্মপাল, অপশ্যন বি ব্ৰহ্মপাল, অপশ্যন চি নিত্যপাল, অপশ্যন ডি এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি নিত্যপাল। নেক্সট কুৱেশ্যন, কাৰ শাসনভাৰত মিৰ্জুমলাই গড়গাঁও অধিকাৰ কৰিছিল? অপশ্যন এ জয়ধ্বজ সিংহ, অপশ্যন বি চন্দ্ৰকান্ত সিংহ, অপশ্যন চি শুক্ৰধ্বজ, অপশ্যন ডি শিৱসিংহ। শুদ্ধ উত্তৰ এ জয়ধ্বজ সিংহ। নেক্সট কুৱেশ্যন, অসমীয়া ভাষাত বুৰঞ্জী লিখোঁতা প্ৰথম স্বৰ্গদেউ কোন আছিল? অপশ্যন এ নৰনাৰায়ণ, অপশ্যন বি ধৰ্মনাৰায়ণ, অপশ্যন চি স্বৰ্গনাৰায়ণ, অপশ্যন ডি জয়ধ্বজ সিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি স্বৰ্গনাৰায়ণ। নেক্সট কুৱেশ্যন, কোনগৰাকী ৰজাই প্ৰথমে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল? অপশ্যন এ জয়ধ্বজ সিংহ, অপশ্যন বি শিৱসিংহই, অপশ্যন চি বল্লভদেৱে, অপশ্যন ডি চুতেনফাই। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ জয়ধ্বজ সিংহ। নেক্সট কুৱেশ্যন, আহোম সাম্ৰাজ্যৰ অন্তিমজন স্বাধীন ৰজাৰ নাম কি? অপশ্যন এ ৰুদ্ৰসিংহ, অপশ্যন বি চন্দ্ৰকান্ত সিংহ, অপশ্যন চি শুক্ৰধ্বজ, অপশ্যন ডি জয়ধ্বজ সিংহ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি চন্দ্ৰকান্ত সিংহ। নেক্সট কুৱেশ্যন, আহোমসকল অসমলৈ কেতিয়া আহিছিল? অপশ্যন এ 1224 খ্ৰীষ্টাব্দত, অপশ্যন বি 1234 খ্ৰীষ্টাব্দত, অপশ্যন চি 1228 খ্ৰীষ্টাব্দত, অপশ্যন ডি 1342 খ্ৰীষ্টাব্দত। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 1228 খ্ৰীষ্টাব্দত। নেক্সট কুৱেশ্যন, নৰনাৰায়ণৰ প্ৰকৃত নাম কি? অপশ্যন এ মল্লদেৱ, অপশ্যন বি কমতেশ্বৰ, অপশ্যন চি সুদেনফু, অপশ্যন ডি শুক্ৰধ্বজ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ মল্লদেৱ। নেক্সট কুৱেশ্যন, চুতীয়া ৰাজবংশৰ প্ৰতিষ্ঠাতা ৰজা কোন আছিল? অপশ্যন এ ৰুদ্ৰসিংহ, অপশ্যন বি বীৰপাল, অপশ্যন চি ধৰ্মপাল, অপশ্যন ডি ৰত্নপাল।
ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি বীৰপাল। নেক্সট কুৱেশ্যন, পোন প্ৰথমবাৰৰ বাবে মোগলে অসম কেতিয়া আক্ৰমণ কৰিছিল? অপশ্যন এ 1209 খ্ৰীষ্টাব্দত, অপশ্যন বি 1226 খ্ৰীষ্টাব্দত, অপশ্যন চি 1206 খ্ৰীষ্টাব্দত, অপশ্যন ডি 1526 খ্ৰীষ্টাব্দত। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 1206 খ্ৰীষ্টাব্দত। নেক্সট কুৱেশ্যন, শৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিল? অপশ্যন এ 1561 খ্ৰীষ্টাব্দত, অপশ্যন বি 1562 খ্ৰীষ্টাব্দত, অপশ্যন চি 1671 খ্ৰীষ্টাব্দত, অপশ্যন ডি 1761 খ্ৰীষ্টাব্দত। ইয়াৰ শুদ্ধ উত্তৰ হ'ব। নেক্সট কুৱেশ্যন, জয়দৌল কোনে নিৰ্মাণ কৰিছিল? অপশ্যন এ ৰুদ্ৰসিংহ, অপশ্যন বি শিৱসিংহ, অপশ্যন চি গদাপাণি, অপশ্যন ডি প্ৰমত্তসিংহ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ৰুদ্ৰসিংহ। নেক্সট কুৱেশ্যন, মোগলে কেইবাৰ অসম আক্ৰমণ কৰিছিল? অপশ্যন এ 14 বাৰ, অপশ্যন বি 13 বাৰ, অপশ্যন চি 4 বাৰ, অপশ্যন ডি 17 বাৰ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 17 বাৰ। নেক্সট কুৱেশ্যন, মানে অসম কেইবাৰ আক্ৰমণ কৰিছিল? অপশ্যন এ 3 বাৰ, অপশ্যন বি 5 বাৰ, অপশ্যন চি 7 বাৰ, অপশ্যন ডি 2 বাৰ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ 3 বাৰ। নেক্সট কুৱেশ্যন, অসমলৈ মান অনা ব্যক্তিগৰাকী কোন আছিল? অপশ্যন এ বদন ফুকন, অপশ্যন বি গদাধৰ সিংহ, অপশ্যন চি লাচিত ফুকন, অপশ্যন ডি ৰুদ্ৰসিংহ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ বদন ফুকন। নেক্সট কুৱেশ্যন, ইয়াণ্ডাবু সন্ধি কিমান চনত হৈছিল? অপশ্যন এ 1856 চনত, অপশ্যন বি 1875 চনত, অপশ্যন চি 1826 চনত, অপশ্যন ডি 1556 চনত। ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1826 চনত। নেক্সট কুৱেশ্যন, ইটাখুলিৰ যুদ্ধ কেতিয়া হৈছিল? অপশ্যন এ 1543 খ্ৰীষ্টাব্দত, অপশ্যন বি 1675 খ্ৰীষ্টাব্দত, অপশ্যন চি 1786 খ্ৰীষ্টাব্দত, অপশ্যন ডি 1682 খ্ৰীষ্টাব্দত। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি 1682 খ্ৰীষ্টাব্দত। নেক্সট কুৱেশ্যন, শৰাইঘাটৰ যুদ্ধৰ মোগল সেনাপতি কোন আছিল? অপশ্যন এ ৰামসিংহ, অপশ্যন বি পুৰন্দৰ সিংহ, অপশ্যন চি লাচিত বৰফুকন, অপশ্যন ডি টিপু চুলতান। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ ৰামসিংহ। এই ভিডিঅ'টোৰ পৰা যদি আপোনালোকে কিবা শিকিব পাৰিলে তেন্তে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ।